মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে 2500কৈ টকা পাব। যোৱাকালি 3 নৱেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিৰ শুভ আৰম্ভণি কৰিছে। এই আঁচনিত কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব। যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে শ্বেয়াৰ এটা মাৰিবলৈ নাপাহৰিব। এইটো নটিফিকেশ্যন যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো শুভ আৰম্ভণি কৰিছে। নটিফিকেশ্যনটো মই আগতে দেখুৱাই লৈছোঁ। ইয়াত চাওক ঠিক আছে, 3 নৱেম্বৰ 2025 বিয়লি 4 বজাত ভূমি মহলা লোকসেৱা ভৱন দিছপুৰত এই আঁচনিটোৰ শুভ আৰম্ভণি কৰিছে। শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰৰ উদগনি, এবছৰলৈ মাহিলী 2500 টকাৰ সাহায্য, প্ৰতি মাহে 2500কৈ টকা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। এই আঁচনিটোৰ উদ্দেশ্য কি ইয়াত দিয়া হৈ আছে, চাকৰিৰ সন্ধানত শেহতীয়াকৈ স্নাতক উত্তীৰ্ণসকললৈ সাহায্য প্ৰদান কৰা, প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা, স্বনিয়োজন পথ সুগম কৰা। কোনে কোনে এপ্লাই কৰিব পাৰিব ইয়াত অৰ্হতা দিয়া হৈ আছে। অসমৰ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা অনুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতী, মুক্ত বিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এই আঁচনিত এপ্লাই কৰিবলৈ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। এইটো আছিল চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন। এতিয়া নিশ্চয় বুজি পাইছে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কিমান টকা দিব। এই আঁচনিত কেনেকৈ এপ্লাই কৰিব, এই আঁচনিত এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত তলত চাওক দুটা অপশ্যন দিয়া হৈ আছে। এটা হ'ল লগইন অপশ্যনত ক্লিক কৰি দিব। যেতিয়া লগইন অপশ্যনৰ ওপৰত ক্লিক কৰি দিব, লগইন হোৱাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি আগৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ আৰু ইয়াত পাছৱাৰ্ড বহাই লগইন হ'ব পাৰিব। আৰু যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে তলত চাওক দিয়া আছে ডু নট হেভ এন একাউণ্ট ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, এইটো বক্সত টিক চিন লগাই দিব আৰু ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু ছাবমিটত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত ইয়াত মোবাইল নম্বৰ বহুৱাই দিব, ইয়াত পাছৱাৰ্ড বহুৱাই দিব আৰু লগইন হৈ যাব। লগইন হোৱাৰ পিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো খোল খাই যাব। কেনেকৈ এপ্লাই কৰিব লাগে মই এতিয়া সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ মোৰ ওচৰত এনেকুৱা কোনো নাই যিজনৰ এপ্লাই মই কৰি আপোনালোকক দেখুৱাম। পৰৱৰ্তী সময়ত ফুল ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিম।